জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত দিবলৈ লৈছো দবকাৰ এক ডাঙৰ খবৰ, যি খবৰে চিন্তিত কৰিছে দবকাবাসীক। এই খবৰটো সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে পৰিয়ালৰ লোকে গম পায়, কিয়নো দবকাৰ যমুনা নৈ দলঙৰ তলত অচিনাকি মটৰচাইকেল পৰি থকা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। লগতে উদ্ধাৰ হয় এটি হেলমেট আৰু এযোৰ চেণ্ডেল। উদ্ধাৰ হোৱা গ্লেমাৰ মটৰচাইকেলখনৰ নাম্বাৰ AS02T1525। ঘটনাস্থলীত উপস্থিত হৈ মটৰচাইকেলখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে গ্লেমাৰ বাইকখন। লগে লগে খবৰ দিয়া হয় দবকা আৰক্ষীক। প্ৰকৃততে ঘটনাটো কি হৈছে তাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত দবকাবাসীক, যি খবৰে চিন্তিত কৰিছে দবকাবাসীক। এই খবৰটো সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে পৰিয়ালৰ লোকে গম পায়, কিয়নো দবকাৰ যমুনা নৈ দলঙৰ তলত অচিনাকি মটৰচাইকেল পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে। লগতে উদ্ধাৰ হয় এটি হেলমেট আৰু এযোৰ চেণ্ডেল। উদ্ধাৰ হোৱা গ্লেমাৰ মটৰচাইকেলখনৰ নাম্বাৰ AS02T1525। ঘটনাস্থলীত উপস্থিত হৈ মটৰচাইকেলখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে গ্লেমাৰ বাইকখন। লগে লগে খবৰ দিয়া হয় দবকা আৰক্ষীক। প্ৰকৃততে ঘটনাটো কি হৈছে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। ইয়াতে চেণ্ডেল এযোৰ আৰু বাইক এখন পোৱা গৈছে আৰু হেলমেট এটা। মই এইফালে যাব ওলাইছিলোঁ, দেখিছোঁ দবকা নমাটিত এখন বাইক আৰু হেলমেট আৰু চেণ্ডেল এযোৰ পোৱা গৈছে। এতিয়া আৰক্ষী আহিলে তদন্ত কৰিলে পোহৰলৈ আহিব কি বস্তু হৈছে। ইয়াতে চেণ্ডেল এযোৰ আৰু বাইক এখন পোৱা গৈছে আৰু হেলমেট এটা। মই এইফালে যাব ওলাইছিলোঁ, দেখিছোঁ দবকা নমাটিত এখন বাইক আৰু হেলমেট আৰু চেণ্ডেল এযোৰ পোৱা গৈছে। এতিয়া আৰক্ষী আহিলে তদন্ত কৰিলে পোহৰলৈ আহিব কি বস্তু হৈছে।